প্ৰথমতে সকলোকে বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিশেষ দিনটোত মোৰ লগত এগৰাকী বিশেষ অতিথি আছে। এই কাৰণে বিশেষ যে যিজন ফটোগ্ৰাফাৰৰ ফটো এতিয়া সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈ পৰিছে। যোৰহাটৰ কিছুমান সৰু সৰু ঠাই সৰু সৰু ছবি তুলি তেওঁ সমগ্ৰ বিশ্বতে সেইসমূহ বিলাই দিবলৈ সক্ষম হৈছে। মোৰ লগত আছে সতীৰ্থ ৰঞ্জনৰ জৰিয়তে চিনাকি কৰাই দিম শচীন ভৰালী, বয়স মাত্ৰ 24 বছৰ আৰু শচীনক আজিৰ এই বিশেষ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শচীনৰ হাতত বন্দী হোৱা শচীনৰ কেমেৰাত বন্দী হোৱা এই ফটোসমূহে বিশ্ব দৰবাৰত ঠাই পাওক ইতিমধ্যে পাইছে। তথাপিও আজিৰ দিনটোত তোমাক শুভেচ্ছা জনাবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। শচীন, বহুত বহুত শুভেচ্ছা। বহুত ধন্যবাদ। পোনপ্ৰথমে সকলোকে বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছা জনালোঁ। লগতে NKTVৰ সকলো বিষয়ববীয়াক বহুত ধন্যবাদ যে এইখিনি সুযোগ দিয়াৰ বাবে। আৰু যিহেতু সদায় মই কেমেৰাৰ বেকত থকা ব্যক্তি, আজি কেমেৰাৰ সন্মুখত আহিবলগীয়া হৈছে, গতিকে ভাল লাগিছে। কেমেৰাৰ বেকত থাকি ইমানবোৰ ভাল কাম কৰি গৈছা শচীনে যে নিমাতী অঞ্চলত এটা বৃহৎ হাতীৰ জাক চৰি আছিল, ব্ৰহ্মপুত্ৰত গা ধুইছিল, খেলিছিল প্ৰায় 150জনীয়া এটা হাতীৰ জাকে। তাৰ তুমি ফটো আৰু দৃশ্য সংগ্ৰহ কৰিছিলা যিসমূহ ইমান বেছি ভাইৰেল হৈছিল। তোমাক বহু মানুহে তোমাৰ মানুহজনক নাজানে যিহেতু তুমি কেমেৰাৰ বেকত থাকা, কিন্তু তোমাৰ নামটো কেতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ লোকে জানিবলৈ সক্ষম হৈছে, নহয় জানো? হয় বুলি ক'ব পাৰি অলপ, যিহেতু ভিডিঅ'কেইটা বহুত বা ফটোখিনি মানুহে চাইছে, দুই এজনে চিনিও পোৱা হৈছে বা মেছেজো কৰে বা ভিউছো বহুত পাইছে ভিডিঅ'কেইটা বা ফটোখিনিয়ে। গতিকে নিজৰে বহুত ভাল লাগে সেইখিনি কৰি। আৰু যিহেতু যোৰহাটৰে ফটো তেনেকৈ অলপ ভাইৰেল হৈ গৈছে বা অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন মানুহে চাইছে, বহুত ভাল লাগিছে যে নিজৰ জেগাখনৰ বা নিজৰ ৰাজ্যখনৰ বা নিজৰ আপোন জেগাখনৰ ফটোখিনি মই বাহিৰত দেখুৱাব পাৰিছোঁ। সেইখিনি বহুত মানে মোৰ কাৰণে ডাঙৰ কথা। আৰু সেইখিনি আৰু আগলৈ যে মই কৰি যাব পাৰোঁ তাৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোকে। শচীনে কেতিয়াৰ পৰা ফটো আৰু ভিডিঅ' এনেধৰণে তুলি গৈছে? মই ক'ত প্ৰশিক্ষণ লৈছিল? হয়, মই ক'বলৈ গ'লে 2016 চনৰ পৰা ইণ্টাৰেষ্ট আছিলে, তেতিয়া ঘৰতে তুলি থকা হয় আৰু ফটোখিনি। তাৰপিছত ধৰক 2019 চনৰ পৰা ভালকৈ অলপ তুলিছোঁ ফটো, মানে কেমেৰা লৈছোঁ, ড্ৰোন লৈছোঁ তেনেকৈ। তাৰপৰা ক'ভিডৰ পিছৰ পৰা মই প্ৰফেচনেলি এই কামখিনি কৰি আছোঁ। আৰু প্ৰশিক্ষণ হিচাপে মই গুৱাহাটীত অলপ দিন শিকিছিলোঁ আৰু যোৰহাটতো অলপ শিকিছিলোঁ মাজতে। বাকীখিনি নিজৰ অভিজ্ঞতা বা বেলেগৰ ফটো চাই বা বেলেগৰ লগত গৈ সেইখিনি আৰু নিজৰ প্ৰকৃতিৰ পৰা শিকা হয় আৰু ক'বলৈ গ'লে প্ৰকৃতি হয়। এই কেইটামান টিপছ শিকাই দিবা নেকি বা ক'বা নেকি যিসকলে তোমাক অনুকৰণ কৰিছে এখন ভাল ফটো তুলিবলৈ কোনকেইটা দিশ আচলতে বেছি গুৰুত্ব দিব লাগে বা প্ৰাধান্য দিব লাগে বুলি তুমি ভাবা? সেই টিপছকেইটা যদি অকণমান শিকাই দিয়া। ঠিক আছে, মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ। কিছুমানে সোধে কেমেৰা কোনটো ল'লে ভাল হ'ব। প্ৰথম কথা যে মই কৈছোঁ সকলো কেমেৰা বা মোবাইলে আপোনালোকে ফটো তুলিব পাৰিব। যে ভাল কেমেৰা ল'লে মই ভাল ফটো এখন তুলিম সেইটো নহয়। যে ভাল মই 5-6 লাখ টকীয়া কেমেৰা লৈ বা 1 লাখ 2 লাখলৈকে মোবাইল এটা লৈ ফটো ভাল তুলিম সেইটো নহয়। আমি যিকোনো এটা বেছি কেমেৰা পাম আমি কৰিব পাৰিম ফটোগ্ৰাফী, বা বেছি মোবাইলৰ পৰা আমি তুলিব পাৰিম। আমি চাব লাগে মোমেণ্টটো কেনেকুৱা, যিটো ইম্পৰ্টেণ্ট মোমেণ্টটো হয় এই মোমেণ্টটো আমি চাব লাগে যে ফটোখনে কি কয় আমাৰ কথা, সেইটো বেছি ইম্পৰ্টেণ্ট আমি দিব লাগে। যে ভাল কেমেৰাতে সেইখিনি ৰাখিব নোৱাৰিবও পাৰে, কিন্তু আমি কেতিয়াবা যিটো কিছুমান বস্তু পাই যাওঁ সেইটো আমি কম দামী কেমেৰা এটা তুলিব পাৰোঁ। মানে তেনেকৈ এখন ভাল ফটো তুলিবলৈ এক কথাত এটা বহুত দামী কেমেৰাৰ প্ৰয়োজন কেতিয়াও হ'ব নোৱাৰে। প্ৰয়োজন নিজৰ উপস্থিত বুদ্ধি, নহয় জানো? হয় হয়, কথাটো মানে সত্য ক'বলৈ গ'লে যে দামী কেমেৰা এটা হ'লে যে ভাল ফটো এখন তুলিব পাৰিম সেইটো নহয়, বা কম দামী কেমেৰা এটা ভাল ফটো তুলিব পাৰিম। কিন্তু কিছুমান লিমিটেশ্যন আহি পৰে আৰু এইটো যে কোৱালিটিটোৰ কথা আহি পৰে সেইখিনি। কিন্তু যিখিনি মই মনটো লাগিব যে নতুনকৈ যিখিনি ষ্টাৰ্ট কৰিছে সেইখিনি ক'ব বিচাৰোঁ যে আমি ঘপকৈ যে দামী কেমেৰা এটা কিনি লোৱাটো এটা মানে ভাল নহয়। যে আমি সৰুৰ পৰা ষ্টাৰ্ট মানে কৰিব লাগে। যে প্ৰথম নিজৰ প্ৰেক্টিছ, মানে যিখিনি আমি প্ৰেক্টিছটো মই বেছি প্ৰাধান্য দিব বিচাৰোঁ। যিমানে আমি প্ৰেক্টিছ কৰিম সিমানে আমি বস্তুখিনি শিকি যাম। আৰু যে আমি ঘৰত সোমাই থাকিয়ে ফটো তুলিব পাৰিম তেনেকৈ নহয়, আমি বাহিৰত যাব লাগিব, কষ্ট কৰিব লাগিব। এখন ফটো তুলিবলৈ কেতিয়াবা বহুত ত্যাগ কৰিবলগীয়া হয়। হয়, কেতিয়াবা আমি ৰাতিপুৱা ধৰক 3টা বজাত যাবলগীয়া হয়। ছানৰাইজ শ্বট এটা ল'বলৈ আমি ধৰক 4টা ছানৰাইজে আমি ঘৰৰ পৰা 3টাত ওলাব লাগিব। সেইখিনি আমি উঠিব লাগিব সোনকালে, তেতিয়া আমি কষ্ট মানে নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাব লাগিব, তেতিয়া আমি সেইখিনি কৰিব পাৰিম। কেনেকুৱা ধৰণৰ ফটো শচীনে তুলি ভাল পায়? মই
মেইনলি নেচাৰেল ফটোৱে তোলোঁ, বাকী কিছুমান তোলোঁ আৰু, কিন্তু নেচাৰেলে মোৰ কামখিনি হয়। নেচাৰেলি য'ত মই লেণ্ডস্কেপ কৰোঁ বা ৱাইল্ড লাইফ বা এৰিয়েল ফটোগ্ৰাফী কৰোঁ, সেইখিনিয়ে মই কৰি আছোঁ এতিয়া বৰ্তমান। শচীন ভৰালীৰ হাবিয়াস কি? হাবিয়াস মোৰ হৈছে এজন ভাল ফটোগ্ৰাফাৰ হোৱা, আৰু মোৰ নিজৰ অসমখনক, মানে আমাৰ অসমখনক, যে অসমখন কেনেকুৱা ধুনীয়া হয়, বহুত ধুনীয়া ধুনীয়া ঠাই আছে, সেইখিনি মানুহৰ আগত দাঙি ধৰিব বিচাৰোঁ। যে ভাৰতবৰ্ষৰ মানুহক অসমখন দাঙি ধৰিব বিচাৰোঁ, যে অসমৰ ভাল ভাল জেগাখিনিও দেখুৱাব বিচাৰোঁ। সেইখিনিয়ে মোৰ এতিয়া হাবিয়াস বুলি ক'ব পাৰি। আৰু এতিয়াও ফটোবোৰ দেখি বিভিন্ন ঠাইৰ পৰা, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ফোন মেছেজ কৰে। হয় হয়, বিভিন্ন বাহিৰৰ ফটোগ্ৰাফাৰৰ মোৰ লগত মানে চা চিনাকি হৈছে ছ'চিয়েল মিডিয়াৰ যোগেদি, আৰু তেওঁলোক অসম আহিছে, বহুত বহুত ফটোগ্ৰাফাৰ আহিছে, তেনেকৈ তুলিছে। আৰু বিশেষকৈ মাজুলী মই লৈ যাওঁ, তাত মানে বিভিন্ন বাহিৰৰ পৰা অহা মানুহক বহুত ভাল পায়, মানে তেনেকৈ। এতিয়া শেষত এটা প্ৰশ্নই সোধোঁ, শচীনৰ নিজৰ দৃষ্টিত এতিয়ালৈকে শচীনে তোলা কোনখন ফটো শ্ৰেষ্ঠ? তেনেকৈতো সকলো ফটো নিজৰ ভাল লাগে ধৰক, কিন্তু ৰিচেণ্টলি হাতীৰ ফটোকেইখন মোৰ নিজৰ শ্ৰেষ্ঠ বুলি ভাবোঁ। নিমাতীত তোলা আৰু হাতী শুই থকা ফটো আছিলে, হাতীয়ে সাঁতুৰি থকা যিখন ফটো আছে সেইখন মই নিজৰ শ্ৰেষ্ঠ বুলি ভাবোঁ। কিন্তু তেনেকৈ নিজৰ ভাল লগা ফটো গোটেইখিনিয়ে নিজৰ ভাল লাগে, তেনেকৈ বহুত ফটো আছে। আৰু ক'বলৈ গ'লে কাকডোঙাৰ কিছুমান ফটো আছে আজাৰ ফুলাৰ সময়ত, সেইখিনি। আৰু দীপৰ বিলৰ এখন আছিলে, যিখন ফটো আপুনি ওপৰ ড্ৰোনত লোৱা আছিলে, সেইখন এখন ভৰি খোজৰ দৰে লাগে, সেইখন ফটো মোৰ নিজৰ ভাল লাগে। আৰু ক'বলৈ গ'লে হাতীৰ ফটোকেইখনেই মই শ্ৰেষ্ঠ বুলি এতিয়ালৈকে ভাবিছোঁ নিজে তোলা। নিশ্চয়, আজি বিশেষ দিনটোত বহুত বহুত শুভেচ্ছা জনাইছোঁ। তোমাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক। আৰু NKTVৰ সন্মুখত এয়া আছিল শচীন ভৰালী, এজন 24 বছৰীয়া পূব যোৰহাটৰ যুৱক। আৰু তেওঁ এতিয়া এই যি ধাৰা আনিছে, ফটোগ্ৰাফীৰ ক্ষেত্ৰত নতুন ধাৰাৰ সৃষ্টি কৰিছে, যাক লৈ এতিয়া বহুজনে, বহু জ্যেষ্ঠয়ো তেওঁক অনুকৰণ কৰিছে বা কৰিবলৈ বাধ্য হৈছে। ই এক খুব শুভ ইংগিত শচীনৰ জীৱনটোৰ বাবে। গতিকে আমিও শচীনক আজি এই বিশেষ দিনটোত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।